আজি তাৰিখৰ ৰাজনীতি আচলতে কি পৰ্যায়ত গৈছে এই পঞ্চায়তৰ ৰাজনীতি আচলতে কি পৰ্যায়ত গৈছে দুটা বস্তু দেখা পাবলৈ গ'ল যাৰ পৰা আচলতে মনত বেয়াও লাগিছে প্ৰথম কথাটো হৈছে কি যে এতিয়া ৰাজনীতি ভয় ভাবুকিৰ ৰাজনীতি হৈছে মানে এতিয়া ৰাজনীতিটো ভয় ভাবুকিৰহে ৰাজনীতি হৈছে আৰু দ্বিতীয় নম্বৰ এটা বস্তু যি দেখিলো বা অভিযোগখিনি যিখিনি পাইছো যে টকাৰ ৰাজনীতিটো বেছি হৈছে টকাৰ ৰাজনীতি মানে এটা দুই সাইডৰ পৰা পাৰ্টিখিনি মৰিবই লাগিব একপিনৰ পৰা ভয় ভাবুকিৰ ৰাজনীতিৰ কাৰণে পাৰ্টিখিনি উঠিবলৈ পৰা নাই একপানে টকাৰ ৰাজনীতি কৰাৰ কাৰণে যিখিনি যোগ্য ব্যক্তি যোনে জিকি আহিবলৈ ক্ষমতা ৰাখে হেতে টকাৰ কাৰণে হেতে ৰাজনীতি কৰিবলৈ পৰা নাই বা আগবাঢ়ি আহিবলৈ পৰা নাই এতিয়া মানে প্ৰাৰ্থীসকল দুই সাইডৰ পৰা মৰিবলগীয়া হৈছে যি পৰিৱেশ দেখা পাইছো আৰু ৰাজনীতিটো এতিয়া এনেকুৱা এটা হৈছে যে ইয়াত এতিয়া ৰাজনীতিত ভাল মানুহৰ আচলতে জাগা নাই এতিয়া ৰাজনীতিত আচলতে ভাল মানুহ হয় বা ভাল এটা চিন্তা চৰ্চাৰে ৰাজনীতি কৰিবলৈ নোৱাৰে এতিয়া ৰাজনীতিত আচলতে অলপ তেৰা মানুহ আৰু বেয়া মানুহৰ দৰকাৰ আছে কাৰণ পৰিৱেশটো এতিয়া যোনটো হৈছে যি ভয় ভাবুকিৰ বা এটা যোনটো এটা মানে পৰিৱেশ হৈছে এনেকুৱা আচলতে ৰাজনীতি আমি ভাবা নাছিলো যে এনেকুৱা এটা পৰিৱেশ হ'ব বুলি আচলতে এতিয়া মই বুজি পাইছো যে ৰাজনীতিত ভৰি দিব লাগিব ইনশাআল্লাহ কাৰণ বহুত এটা বেয়া পৰিৱেশ হৈছে আৰু এই পৰিৱেশত আচলতে ৰাজনীতিত ভৰি আমি উঠি অহা নৱপ্ৰজন্ম আচলতে এতিয়া আমি ৰাজনীতিত ভৰি দিবই লাগিব কাৰণ যেতিয়াই ৰাজনীতিত গুণ্ডামি আৰু যেতিয়াই ৰাজনীতিত ভয় ভাবুকি আৰু এনেকুৱা ধৰণৰ কিছু ৰাজনীতি আৰম্ভ হ'ব তেতিয়াই মই ভাবো আমাৰ প্ৰতিজন ইউথ উঠি অহা নৱপ্ৰজন্ম আচলতে আগবাঢ়ি আহিব লাগিব কাৰণ ৰাজনীতি এনেকুৱা কেতিয়াও আমি গ্ৰহণযোগ্য নহয় এনেকুৱা হোৱাটো কেতিয়াও নিবিচাৰো আৰে ভয় ভাবুকি খোৱাবলৈ কি আছে ৰাজনীতি কৰিব লাগিব ৰাজনীতি পথাৰত সকলোৰে নিজৰ প্ৰাৰ্থী হিচাপে কিবা থাকিব পাৰিব আইডিঅলজি থাকিবলৈ যুঁজ কৰক ভোটৰ ক্ষেত্ৰত যুঁজ কৰো তাতে ভয় ভাবুকি খোৱাৰ কোনোটো প্ৰয়োজন নাই আৰু দ্বিতীয় নম্বৰ এটা মই কালি বা এইকেইদিন দি অভিযোগ পাইছো বা বহুতে কৈছে যে কংগ্ৰেছৰ কিবা বোলে টিকেট কিনা বিকা বা তেনেকুৱা কিবা এটা হোৱাৰ কাৰণে বহু যোগ্য ব্যক্তি বোলে ভোট পোৱা নাই আচলতে এই বস্তুটো বহুত আগৰ পৰা শুনি আহিছো বা ক'বলৈ বিচাৰিলো ক'বলৈ আচলতে কিছুমান কথালৈ ৰখি থাকো কিন্তু চাওক যদি এই কথাষাৰ সঁচা হয় মই কংগ্ৰেছৰ প্ৰতিজন সদস্য প্ৰতিজন মানুহকে মই শ্ৰদ্ধা কৰি কিনে এটা কথা ক'ব বিচাৰিছো এতিয়া অন্ততঃ এই টিকেটৰ নামত পইচা বেপাৰটো নচলাব কাৰণ এই দলটো শেষ হৈছে ক'বলৈ বেয়া শুনে দলটো লাহে লাহে শেষৰ পিনে গৈছে এতিয়া অন্ততঃ এই যোগ্য ব্যক্তিখিনি যিখিনি ব্যক্তি আচলতে এটা দলটো জিয়াই ৰাখিব পাৰিব বা আগলৈ জিকাই আনিব পাৰিব এনেকুৱা প্ৰাৰ্থীসকলক আচলতে আগুৱাই দিবলৈ লাগিছিলে এতিয়াতো সময় নাই বাৰু কিন্তু 26ত অন্ততঃ এই ভুলটো কাম নকৰিব কংগ্ৰেছৰ বহুখিনি ভুল আছে কেতিয়াবা ক'বলৈ বহুত মন যায় বহুতখিনি ক'ব মন যায় এই ভুলৰ বাবে আজি এই অসমত বিজেপি দৰে সৰকাৰ আচলতে ইয়াতে থিতাপি ল'ব পাৰিলে বা আহিব পাৰিলে আজি বাৰু বিজেপিত বাৰু পুৰণি মানুহ নাই গোটেই কংগ্ৰেছীখিনিয়ে বিজেপিত আছে কিন্তু যিয়ে হওক এই বিজেপি নামৰ দলটো যে অসমত থিতাপি ল'ব পাৰিলে ইয়াৰো কিন্তু অৰিহণা কিন্তু কংগ্ৰেছৰ গাতে আছে কাৰণ এই কংগ্ৰেছৰ কিছু একাংশই কৰা ভুলবিলাকৰ কাৰণে আজি বিজেপি ইয়াতে থিতাপি ল'ব পাৰিলে আজি অসমৰ পৰিৱেশ এনেকুৱা ধৰণৰ হ'ব পাৰিছে যোনখন অসমত আমি শংকৰ ৰাজনৰ দেশ কৈছিলো আজি অসমত মানুহে ধৰ্ম নামত কাজিয়া কৰি আছে আজি অসমত আমি জাতি ভাষী নামত কাজিয়া কৰি আছো আজিও শুনা পাইছো যি টিকেটৰ নামত দৰদাম চলি আছে এইবিলাক আচলতে হ'ব নালাগে যি প্ৰাৰ্থী আচলতে যোগ্য ব্যক্তি যোনে আচলতে জিকি আহিব পাৰিব তেনেকুৱা প্ৰাৰ্থীক আগুৱাই দিয়ক না আজি এপিনে শুনিছো বোলে ভয় ভাবুকি খুৱাই আছে আৰু কি লৈ যায় ভয় ভাবুকি খুৱাই আছে কিবা কৰি আছে তাৰ মাজতো তোৰ পাৰ্টিখিনিতো হাৰ মানি যোৱা নাই পাৰ্টিখিনিয়েতো খেলিবলৈ কাৰণে ৰেডি হৈ আছে জিকিবলৈ বা যিয়ে হওক জিকা হাৰাটো পিছৰ কথা সেইকাৰণে কংগ্ৰেছৰ প্ৰতিজন উচ্চ বিষয়া প্ৰতিজন যিমানখিনি সদস্য আছে আপোনালোক এটাই ক'ব বিচাৰিছো যে আমি সকলোৱে ভাল পাওঁ বাৰু মানিছো কিন্তু আপোনালোকে যিবিলাক কাম কৰি আছে যদি এইবিলাক সঁচা কথাকে টিকেটৰ নামত বেপাৰ চলিছে তেতিয়ালে এই বেপাৰখন বন্ধ কৰক কাৰণ এই বেপাৰখনে আমাক বৰবাদ কৰি পেলাইছে আপোনালোকৰটো সকলোৰ লগত সকলোতো আপোনালোক ভাল মিলি চলি আছে এই ৰাইজে কিন্তু মৰি আছো আমি এই বেপাৰটো বন্ধ কৰি কিনে যোগ্য ব্যক্তিক আগুৱাই দিয়ক যে যোগ্য ব্যক্তি এজনে খেলি কিনে তেখেতে জিকি আহিব পাৰে বা সমাজৰ কাৰণে বা নিজৰ কাৰণে কিবা এটা কাম কৰিবলৈ পাৰে মোক এতিয়া বহুতে ক'ব যে তুমি কংগ্ৰেছক বেয়া পোৱা নেকি কংগ্ৰেছক বেয়া পোৱা কথা নহয় বিজেপিক বেয়া পোৱা কথা নহয় এজিপিক বেয়া পোৱা কথা নহয় বা আৰু কিবা পাৰ্টি আছে যদি বেয়া পোৱা কথা নহয় বেয়া কৰ্মখিনি বেয়া লাগে আজি মই মুখ খুলি দিব লাগিলে এতিয়া যেহেতু ৰাজনীতি বতৰ মই মুখখন নুখুলো কংগ্ৰেছক আমি সবে আমিতো কোনে এতিয়াতো কংগ্ৰেছক কোনেনো ভাল পাইছে আমি মাইনৰিটিখিনিয়ে ভাল পাই আছো কিন্তু কংগ্ৰেছে আমাৰ মাইনৰিটিৰ কাৰণে একো এডাল কৰা নাছিলে যদি ভালকে মুখ খুলিবলৈ যাওঁ নহয় একো এডাল কৰা নাই কিন্তু আজি মেজৰিটিখিনিয়েতো কংগ্ৰেছৰ লগত নাই আজি বিজেপিৰ লগতহে গৈছে কিন্তু চাবলৈ গ'লে কংগ্ৰেছে কিন্তু আমাৰ মাইনৰিটিৰ কাৰণে একো কৰা নাই
মই একদম সিধা কথা কৈ দিব পাৰো, কিন্তু এইবিলাক এতিয়া ইলেকশ্যনৰ সময়ত নকওঁ। মই এটা কথাই ক'ব বিচাৰিছো কি এই টকা লৈ কিবা লৈ এইবিলাক ইলেকশ্যনৰ নামত কিবা পইচা লৈ কিনে অন্তত যিখিনি যোগ্য ব্যক্তি সিহঁতক আচলতে পিছত পেলাই কিনে কোনোবা এনে এৰা বোলে পইচা আছে, পইচাৰ কাৰণে দি দিছো, সেইটো কাম নকৰি কিনে যোগ্য ব্যক্তি দেখি কিনে জিকাই কিনে এই বিজেপি নিচিনা এটা মানে যোনটো দল আচলতে আমাক নালাগে বুলি ক'লেও ভুল নহয়, সেনেকুৱা এটা দল আঁতৰাই দিয়ক। যদি নোৱাৰে তেতিয়াহ'লে এনেই ৰাজনীতি কৰাই কিনে এনেই আমাৰ পাৰ্টিখিনিক কষ্ট দিয়ে কিনে এনেই লাভ নাই। কাৰণ আজি আপোনালোকে যাকে তাকে পাৰ্টিত উঠাই দিছে, সুৰক্ষাটো একো দিব নোৱাৰে। আজি কি হৈছে, আজি ভয় ভাবুকি দেখুৱাইছে, কোনোবাই দম দিছে, কোনোবাই কিবা কৰিছে হা। আৰু আপোনালোকে যোগ্য ব্যক্তিখিনি কিহৰ কাৰণে আগুৱাই নিদিলে, বোলে পইচাৰ কাৰণে আগুৱাই নিদিলে। হ'লে বহুত কথা কৈ দিব পাৰিম, সময় আহিলে কম বাৰু। কিন্তু আজি এইটো কথাই কৈছো, অনুৰোধ কৰিছো কি এইবাৰ যিবিলাক শুনিলো যেন 26ত এইবিলাক নুশুনো। আৰু মই প্ৰতিজন নৱপ্ৰজন্মক কৈছো, এতিয়া আমাৰো ভাল ভাল ৰাজনীতি উঠিবলৈ ৰেডি হৈ যোৱা। কাৰণ এতিয়া ৰাজনীতি যোনটো হিচাপত হৈছে তাতে আচলতে সাল সলনি কৰিবলগীয়া হৈ গৈছে, এতিয়া সাল সলনি কৰিবলগীয়া হৈছে। আৰু এতিয়া ইনশাআল্লাহ আমাৰ গোটেই ইউথ উঠিব লাগে ৰাজনীতিত, কাৰণ হৈ গ'ল আৰু বহুত ৰাজনীতি। এতিয়া ৰাজনীতি যোনটো পৰ্যায় হৈছে ভাই, এইটো ৰাজনীতি কিন্তু গ্ৰহণযোগ্য ৰাজনীতি নহয়। ভয় ভাবুকি দমা দমি ভাই সৰু বাচ্চাও নকৰে যিখিনি কাম এতিয়া ৰাজনীতিত হৈ আছে। এটা গুণ্ডামী পৰিৱেশৰ নিচিনা এটা মানে সেই বিহাৰ ইউ পি এইবিলাকত হাৰিয়ানাত দেখা পাই থকা নিচিনা ৰাজনীতি হৈছে হা। তেতিয়াহ'লে আমাৰ ইউথখিনি আচলতে নুমিব লাগিব, কাৰণ আমিহে আচলতে আগবাঢ়িব পাৰিম। ক'ব গ'লে এই ভয় ভাবুকি বা গুণ্ডামী বা এইবিলাকত মানে এতিয়া মই এটা কথা কৈছো কি যে যেতিয়া ৰাৱণ নুমি গৈছে, তাৰ লগত যুঁজিবৰ কাৰণে ৰাৱণে নুমিব লাগিব। অলপ ব্ৰেইনটো তেনেকুৱা চিন্তা কৰি ল'ব লাগিব। কাৰণ এনেকুৱা ৰাজনীতি আমি বিচৰা নাছিলো। ৰাজনীতি আমি এটাই বিচাৰিছিলো, সকলোৱে বিচাৰো এতিয়াও, ৰাজনীতিখন এনেকুৱা ধৰণৰ হওক যোনখন আমি যোগ্য ব্যক্তিৰে আমি আগবাঢ়ি যাওঁ। ৰাজনীতি ভোটৰ ক্ষেত্ৰত আমাৰ যুদ্ধ হওক, ৰাজনীতি আমি গুণ্ডামী বা ৰাস্তাত মাৰপিট বা কাজিয়া পেচালত ৰাজনীতি নহয়। কিন্তু এতিয়া পৰিৱেশবিলাক বেলেগ দেখিছো। আৰু তাতে আকৌ উল্টা পুল্টা লাগিছে কি বুলি কিনে বোলে কিনিব দৰ দাম হৈছে বোলে টিকেটৰ। এনেই পাৰ্টিটো মৰু অৱস্থা, কংগ্ৰেছৰ এনেই বিধান গৈছে, এইটো মানে পাৰ্টিটো আজি থাকো কালি নাথাকো নিচিনা হৈছে। আকৌ তাতো বোলে কি কৰিছে টকা লোৱা কি ক'লে এইটো টিকেটৰ দৰদাম বুলি কৰা বুলি যি অভিযোগবিলাক হৈছে, এইবিলাক যদি সত্য হয়, কথাষাৰ যদি সত্য হয়, তেতিয়া মই এটা কথাই কৈছো ভাই, আপোনালোকে ৰহত তলে যাব। কাৰণ যোগ্য ব্যক্তিখিনি যদি টকা দিব নোৱাৰা কাৰণে বহি থাকিবলৈ লাগে আৰু এনেই কোনোবা এৰা উঠি গৈ আছে, তেতিয়া কেতিয়াও এখন ছচাইটি বা এখন সমাজ আগবাঢ়ি নাযায়। আৰু তাৰ জেগাত যেতিয়া কোনোবা বেলেগ এজন যোগ্য ব্যক্তি আছে, কোনোবা বেলেগ দলে যেতিয়া তেখেতক আঁকোৱালি ল'ব, তেতিয়াহ'লে তেখেতে আগবাঢ়ি যাবই, কাৰণ যোগ্য ব্যক্তি আগবাঢ়ি যাব ন। বহুত কথা আছে। কেতিয়াবা সময়ত কম, মই কোনো প্ৰাৰ্থীৰ হৈ কিনে কোৱা নাই। মই যিহেতু অলপ দেৰি আগতে এইবিলাক বস্তু চাই আছো বা অভিযোগ এটা দিছে, কি কম, আমিতো ক'লেতো নহয়। আৰু এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন, এতিয়াও কাকো গালি নাপাৰো বা কাৰো বিৰুদ্ধে একো ক'বলৈ মন নাই। সকলো দলে নিজে ৰাজনীতি কৰক। কিন্তু এটা কথা বুজিছো যে ৰাজনীতি পথাৰখন আগৰ নিচিনা নহয়, যেতিয়া ৰাজনীতিত আহিব লাগিব। সেইটোৱে বস্তু, ৰাজনীতিত আহিব লাগিব। কাৰণ ৰাজনীতি এতিয়া বেলেগ টাইপৰ হৈছে, চব নিজৰ ব্যক্তিগত। আৰু তাতে কয় আমি 26ত বিজেপিক হাৰাই দিম। আৰে 26ত বিজেপি হাৰাবৰ কাৰণে প্ৰথমতে যোগ্য ব্যক্তিবিলাকক আগতে আগুৱাই লৈ আহকচোন। 26ত বিজেপিক হাৰাবৰ কাৰণে যোগ্য ব্যক্তি আগুৱাই লৈ আহকচোন। সেইটো কামটোতো কোনো কৰা নাই। চবে মুখত বিজেপিক হাৰাই দিম। বিজেপিক হাৰাবৰ কাৰণে নেতা লাগিব, বিজেপিক হাৰাবৰ কাৰণে যোগ্য ব্যক্তি আগুৱাই লাগিব। এই টকাৰ নামত টিকেট দি কিনে, টকাৰ নামত অমুক কৰি কিনে সেইবিলাক লৈ কিনে কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু কেনেকেনো যাব, একেই চব, কিনো বিজেপি কিনো কংগ্ৰেছ, এতিয়াতো চব একেই হৈছে। বাৰু যি হওক, এইবিলাক কথা ক'ব গ'লে আৰু মই আৰু বা কোনোবা দলৰ হয় বুলি কৈ দিব। কিন্তু যিয়ে হওক, মই এটা কথা কওঁ যে পইচা লোৱাৰ নামত, টিকেট বিকাৰ নামত এইবিলাক কাম নকৰিব। যোগ্য ব্যক্তি আছে যদি তাক আগুৱাই দিয়ক, আগুৱাই যাওক। কাৰণ কংগ্ৰেছে চাবলৈ গ'লে আমাৰ মাইনৰিটি মুছলমানক আজি যদি বিপদত পৰিছো, সেয়াও কিন্তু কংগ্ৰেছৰ একদম 110% কিন্তু অৰিহণা আছে। বহুত খুব আছে মনত। আজি আমাৰ যে মাটিবিলাক যে এভেকশ্যন হৈছে, সেইবিলাক কিন্তু সেই যদি তাহানি কংগ্ৰেছৰ দিনত যদি পত্তা দিলা হয়, আজি কিন্তু নহলহেঁতেন। মই বহুত মুখ খুলি ক'ব পাৰো, নেলিকাণ্ড। মই এইবিলাক নকওঁ। আৰু এতিয়া এটাই কথাই কৈছো কি আপোনালোকে কাম কৰক, আপোনালোকে যোগ্য ব্যক্তি আগুৱাই দিয়ক, আপোনালোকে সেইটোৱে কৰক। আৰু এই পইচা নামত এইবিলাক আৰু 26ত অন্তত নকৰিব। এইবাৰতো যি হ'লে 26ত নকৰিব, সেইটোৱে থাকিলে। আৰু চৰকাৰলৈ এটা আহ্বান আছে, চৰকাৰলৈ এটা অনুৰোধ আছে কি ভয় ভাবুকিৰে ৰাজনীতি নহয়, সকলোৱে অপেন খেলকচোন। আপোনালোকে যদি ভাল কাম কৰিছে, ৰাইজে আপোনালোকক ভোট দিব। আৰু যদি আপোনালোকে ভাল কাম কৰা নাই, তেতিয়াহ'লে আপোনালোকক ৰাইজে প্ৰত্যাহাৰ কৰিব। দম আছে যদি ভোটত খেলক, ভোটৰ খেলত খেলক। কিয় দমাদমি কৰিব লাগে, কিয় ভয় ভাবুকি খুৱাব লাগে? ভয় ভাবুকিৰে ৰাজনীতি নহয় কেতিয়াও। কাৰণ চৰকাৰ সদায় একেখন নাথাকে, হয়নে নহয়? চৰকাৰ সদায় একেখন নাথাকে।
কিন্তু মানুহৰ কথা মানুহে মনত ৰাখি থৈ যায়, পৰিৱেশ মানুহে মনত ৰাখি থৈ যায়, চৰকাৰ সলনি হয়, কিন্তু যিসকলে ভয় ভাবুকি খুৱাই থাকে সেইসকল কিন্তু থাকি যায়, আৰু সলনি হলে বহুত পৰিৱেশে সলনি হৈ যায়। সেইটো কাৰণে কিছুমান কাম ভাবি চিন্তিও কৰিব লাগেহে। জয় অসম।